লাগিছে আই পিতা কলৈ গ'ল আই মাষ্টাৰ আই পিতা গৈছে আমালৈ আহাৰ বিচাৰি তাতে আজি ঋষিক দক্ষিণা দিয়াৰ শেষ দিন ঋষিৰ দক্ষিণা বোধ কৰোঁ যোগাৰ কৰিবৰ বাবে সুপাহি বিচাৰি গৈছে এতিয়াই আহিব আই বাছা মোৰ বৰ ভোক লাগিছে আই বাছা কিবা এটা খাবলৈ দিয়া আই ক'ত আই ক'ত পাম বাছা আই আজি 3 দিন ধৰি ক'ত এটাও পোৱা নাই কি কৰিম সেয়া তোমাৰেই ভাগ্য বাছা আই তুমি ইয়াতে অলপ বিশ্ৰাম কৰা ভাল আই অযোধ্যাৰ ৰাজঅট্টালিকা কওঁতেই কাশী ধাম চিলৰাই সেদিন সোণৰ পালেঙতে কৰিছিল শয়নে আজি সি শয়ন কৰিছে তুলিৰ ওপৰত হে ভগৱান ঋষিৰ ঋণ পৰিশোধ কৰাই দুবেলা দুমুঠি আহাৰৰ বাবে উপায় দিয়ক সেই বিপদত ৰক্ষা কৰা প্ৰভু নহ'লে ভোকত প্ৰাণ যায় সদায় থাকে আজিনো কলৈ গ'ল সেয়া মানুহজন ইয়াৰ এজন মানুহ দেখিছিলানে দেখিছিলোঁ অলপ আগতে খুব অটহাস্য কৰি গুচি গ'ল কোন সেইজন সেয়া মোৰ স্বামী মগজুৰ কিবা বিকৃতি ঘটিছে আমি ইয়াতেই বাস কৰোঁ তেখেত কেতিয়াবা 4-5 দিনৰ মূৰত আহি আকৌ গুচি যায় মই তেখেতক সদায় ইয়াতেই আহাৰ দিওঁ পিছে তোমালোকনো কোন আমি বৰ্তমান কাশীতে বাস কৰিছোঁ আজি 3 দিন লঘু নেথাকি শৰীৰ একেবাৰে অসুখ হৈ পৰিছে খাবলৈ নাপায় বাছা ৰোহিতৰ প্ৰাণ যাওঁ অৱস্থা স্বামী গৈছে আহাৰ বিচাৰি কিন্তু এতিয়াও আহি পোৱা নাই মই জাতত ব্ৰাহ্মণ যদি ঘৃণা নকৰা এই আহাৰখিনিকে খাব পাৰিবা মইতো আহাৰখিনি ঘূৰাই নিলোঁ গতিকে মোৰ অনুৰোধ ৰক্ষা কৰি এই আহাৰ গ্ৰহণ কৰা মোৰ আপত্তি নাছিল কি জানিব স্বামীয়ে আপত্তি কৰে যদি আপত্তি কৰে অইন কাৰোবাক দি দিবা মই আহিলোঁ
এই আহাৰ ক'ত পালা? মই খাওঁনে? মোৰ বৰ ভোক লাগিছে আই। বাছা, আই তোমাৰ পিতাৰাও লঘোণে আছে নহয়। পিতাৰাও আহক, আমি একেলগে আহাৰ খাম। তুমি অলপ বিশ্ৰাম কৰা। ভাল আই। পথাৰলৈ যাওঁতে ভিক্ষা সংগ্ৰহৰ বাবে এজন মানুহে মোৰ হাতত এটা টোপোলা দিলে। টোপোলাত দেখা পালোঁ 3 কোটি স্বৰ্ণ মুদ্ৰা আছে। মই বৰ আচৰিত হ'লোঁ। মানুহজন আগতে ক'ৰবাত দেখা যেন মোৰ হয় অনুমান। তেনেতে এজন বেপাৰীয়ে চোৰ বুলি চিঞৰাতে অসংখ্য জনতাই পেৰিবক কৰিলে সিহঁতে মোৰ হাতৰ পৰা টোপোলাটো কাঢ়ি লৈ গ'ল। মিছা অপবাদে এনেকৈ শাস্তি ভোগ কৰাতকৈ বেজাৰ নকৰিব নাথ। সুদমাত জনতাৰ কোনো দুখ নাই। বিধাতাৰ লিখনি নহয় খণ্ডন। বাছা ৰোহিত, পিতা বাছা পিতা পিতা কি হ'ল? আপোনাৰ কপালত তেজ বাছা। তই বেজাৰ নকৰিবি। তই বেজাৰ নকৰিবি। সৰ্বা, এই আহাৰ তুমি ক'ত পালা সৰ্বা? নাথ, সেইগৰাকী ব্ৰাহ্মণ তিৰোতাই তেওঁ স্বামীৰ কাৰণে আনিছিল। স্বামীক লগ নাপাই আমাক দি গ'ল আৰু ক'লে যদি গ্ৰহণযোগ্য নহয় অন্য কাৰোবাক কৰিব প্ৰদান। আই মই আৰু এখনতে কৰাব নোৱাৰোঁ। আহক পিতা, আহক আই, আহাৰ গ্ৰহণ কৰক। ব'লা বাছা। বাছা আই আজি 7 দিন এটি খুদ কোনো পেটত পৰা নাই। কোন ক'ত আছা? মোক অলপ খাবলৈ দিয়া, নহ'লে মোৰ প্ৰাণ যায় আজি। নাথ, এতিয়া কি কৰা যায়? এমুঠি অন্ন ভিক্ষা
খেতিয়ক পুণ্য হ'ব, ধৰ্ম হ'ব। 7 দিন অনাহাৰে আছো মই। 7 দিন অনাহাৰে? আমি মাত্ৰ 3 দিনে অনাহাৰে আছো, আৰু 4 দিন জীয়াই থাকিব পাৰিম। ভিক্ষাৰীক বিমুখ কৰা মহাপাপ, ভিক্ষাৰীক বিমুখ কৰা মহাপাপ। বহক বহক ভিক্ষুক, আমার আমার আতিথ্য গ্রহণ করক। বৰ সন্তোষ পালো, বৰ সন্তোষ পালো। ৰজা ৰাণীৰ দৰে সুখ হওক তোমালোকৰ, ৰজা ৰাণীৰ দৰে সুখ হওক তোমালোকৰ, ৰজা ৰাণীৰ দৰে সুখ হওক তোমালোকৰ। বাছা, মোৰ দেখোন ভোক নাইকিয়াই হ'ল। বাছা, ভিক্ষাৰী বেঘেৰে ভগৱানে হয়তো আমাক কৰিছে পৰীক্ষা। স্বামী, বেটা স্বামী, বেটা স্বামী। আজি আজি শুক্লা চতুৰ্দশী তিথি। আজি আজি সূৰ্যাস্তৰ পূৰ্বে মই বিশ্ববিদ্যক 7 কোটি স্বৰ্ণ মুদ্ৰা দক্ষিণা কৰিব লাগিব। ক'ত পাম? স্বামী, ক'ত পাম হত্যা? স্বামী, কি কৰা যায়? সময় 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 মাত্ৰ দুই দণ্ডহে বাকী। হরিচন্দ্র, আজি শুক্লা চতুর্দশী তিথি, হয় বুলিবৰ। মোৰ দক্ষিণা আদায় দিয়া। বুলিবৰ এতিয়াও বাকী 2 দণ্ড সময়। দম্ভেকে হরিচন্দ্র, দম্ভ তোৰ নুগুচিলে মনত। 2 দণ্ডৰ ভিতৰতে মোৰ দক্ষিণা কৰিবি আদায়, অন্যথা মণিবৰ মণিবৰ মণিবৰ! ভগৱান, কি কৰিব? সময় সময় মাত্ৰ 1 দণ্ডহে বাকী। কোন কোন আছে? কোন 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 আছে? আমাক অলপ ধন্তি সহায় কৰক। কোন কোন আছে? কোন কোন আছে? আমাক অলপ ধন্তি সহায় কৰক। কোন কোন আছে? আমাক অলপ ধন্তি সহায় কৰক। না, সুধবা চিন্তিত নহ'ব আপুনি। সুধবা এতিয়াও আছে সেইটো উপায়। উপায়? হঠাৎ আমাৰ 3 জনৰ ভিতৰত মোৰ প্ৰয়োজন অতিকে কম। গতিকে মোক বিক্ৰী কৰি ৰেখীৰ ঋণ কৰক পৰিশোধ। সুধবা কি ক'লে? সুধবা তোমাকে বিক্ৰী কৰি কোন হতে মই ঋণের ঋণ করিম পরিশোধ। তোমাকে বিক্রি করে কোন হতে মই ঋণের ঋণ করিম পরিশোধ। তুমি কেনে কই মানে নিষ্ঠুর আউলা কইবা? তুমি কেনে কই? তুমি কেনে কই মানে নিষ্ঠুর আউলা? নিষ্ঠুৰা হোৱা নাই নাথে। আপোনাৰ সন্মুখতে সেই একমাত্ৰ পথ।
বেটা বাছা বেটা বাছা ৰোহিত মোকে বিক্রি করে রেখে ঋণ পরিশোধ করো বাছা ৰোহিত বেটা মই 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 অপদানিত বাছা এনে অকবন্ধ পিতাৰ পুত্ৰ হোৱাতি কৈ নাথে তেনে কথা কিয় কৈ নাথে যিজনে স্বইচ্ছাই বিশাল সাম্ৰাজ্য দান কৰিব পাৰে তেনেজনৰ পুত্ৰ পত্নী হোৱাটো মাথো সাধনাৰ বল বোলা বোলা সভ্যা বোলা ৰোহিত বেটা পুনৰবাৰ যাওঁ আমি বজাৰৰ দিশে নিশ্চয় নিশ্চয় তাতে ওলাব কিবা কিবা সমাধান বোলা